Hello everyone, আপোনালোক আটাইকে আনিতি ব্লগলৈ স্বাগতম জনাইছো। আজি যেহেতু মাঘৰ বিহু তো সকলোলৈকে মাঘৰ বিহু বহুত বেছি শুভেচ্ছা যাচিছো মই আৰু লগতে আমি এটা যাবলৈ ওলাইছো নানিহঁতৰ ঘৰলৈ। আজি আমাৰ মাহী আৰু মাহী ল'ৰাটোৰ বাৰ্থডে হয়, তো সেইটো কাৰণে নানিহঁতৰ ঘৰলৈ বোলো এপাক যাওঁ আৰু বিহু বুলি ভাল লাগিব অলপ ওলাই গ'লে। তো সেইটো কাৰণে যাবলৈ ওলাইছো। এতিয়া ৰেডি চেডি হ'লো বাৰু, টাইম হ'ল 11:30 মানে হ'ল যাওঁ আৰু এইফালে মই ওলাইও ল'লো। পুৰা গৰম কাপোৰ পিন্ধি লৈছো, কিয়নো গৰম কাপোৰ ভালকৈ পিন্ধি লৈছো কাৰণ বিহু বতৰ ন, পটককেনে বতৰটো বেয়া কৰি দিব পাৰে, আকৌ ঠাণ্ডা লাগি গ'ল দিগদাৰ হ'ব। আৰু কালিৰ পৰা মোৰ অকণমান চৰ্দি ভাৱ এটা আছেই, মানে পুৰা লাগি আছে চৰ্দি নাজানো কি হ'ব আৰু তথাপিতো যাওঁ, দেখাই দেখিম, ব্লগটো চাই থাকিব। আৰম্ভ কৰি দিলোঁ, দিনটোত আমি কি কৰোঁ তাকে দেখাম বাৰু দেই। মিলিমাহীৰ বাৰ্থডে গিফ্ট, আৰু এতিয়ালৈকে মিলিমাহীয়ে কিন্তু গায়ে ধোৱা নাই, গা ধুব দিছে, তাৰপিছত পিন্ধিব দিম। দেখাই লওঁ বনালে যে এইটো মাহেঁতে পাকঘৰটো ঠিক কৰিলে নহয়। মাজতে বৰষুণ আহোঁতে সেই পাকঘৰটো মানে ইয়াৰ পৰা গোটেই এইফালে বেকা হৈ গুচি আহিছিলে, এতিয়া এইটো ঠিক কৰি ল'লে ধুনীয়াকৈ। আৰু এইফালে লিপি থৈছে, চৌকাটো বাৰু আগৰটোৱে আছে, খালি পাকঘৰটো মানে হাৱলি গুচি আহিছিলে, এইবোৰ টিং চিং লগাই এতিয়া ঠিক কৰিলে আৰু অকণমান এতিয়া ভাল লাগিছে দেখিবলৈ। দৰ্জাখনো হলকি গৈছিলে, এতিয়া ঠিক। আমাৰ বাৰ্থডে বয়ক দেখাবলৈ আহিছোঁ মই, চাওঁ বাৰ্থডে বয় ক'ত গ'ল, চাওঁ বাৰ্থডে বয়ক দেখাবলৈ আহিছোঁ মই। এয়া আমাৰ বাৰ্থডে বয়, মায়ে বনাই থৈছে আটা কেকটো খালে ভাল জানা নাই, আটাৰ নিমকি আৰু এইটো নাৰিকলৰ বৰফি আৰু এক জগ চাহ বাকি দিছে। এতিয়া আমি চাহ পানী খাম। ভাল লাগিছে নাই মিলিম এই কাপোৰযোৰ, হা শ্বলখনো ভাল লাগিছে, ধুনীয়াকৈ মিলি গৈছে। বোলে হাতকো দেখাবা। এতিয়াহে লাগিছে বাৰ্থডে ইমান গা পা ধোৱাই নাছিলে আমি আহোঁতে, এতিয়া ধুনীয়াকৈ গা পা ধুই একেবাৰে কাপোৰ কানি পিন্ধি ল'লে, ভাল লাগিছে। তোমাৰ ভাল লাগিছে নাই কাপোৰযোৰ? আচলতে তোমাক দেখিবলৈও ভাল লাগিছে, ধুনীয়া লাগিছে দেখিবৰ কাৰণে। আপোনালোকে ক'ব দেই ভাল লাগিছে নাই লগা। আৰু এতিয়া মোক মাহীয়ে নখ কাটি দি আছে, যিহেতু মই নখ কাটিব নোৱাৰোঁ, মানে ভালকৈ নাজানো, মাহীয়ে ধুনীয়াকৈ কাটি দিয়ে। ইয়াৰ হাতৰ নখ হৈ গ'ল কাটি, মোক ভৰি নখ কাটি দি আছে। আৰু এতিয়া মানে কি হয় ন, ভৰি নখটো মই একেবাৰে কাটিব নোৱাৰোঁ, হাতৰটো নিজে কাটি লওঁ বাৰু, ভৰিটো নোৱাৰোঁ যে, সেইটো কাৰণে ধুনীয়াকৈ মাহীয়ে কাটি দিছে। আৰু অকণমান ঠাণ্ডা অনুভৱ হ'ল, সেইকাৰণে মই চুৱেটাৰ পিন্ধি ল'লোঁ, কাৰণ ঠাণ্ডা একেবাৰে লগাব নোৱাৰোঁ, অলৰেডি মোৰ চৰ্দি হৈয়ে আছে সেইকাৰণে। আৰু এইফালে ভাত খাবলৈ লৈছোঁ, মাছ তৰকাৰী বনাইছে। মই বোলো মই মাছ নাখাওঁ ইমান ডাঙৰকৈ, মোক ভাঙি দিয়া, তাকে কৈ আছোঁ। তামোল পাণ আনিছে জনাবক দিবৰ কাৰণে, তামোল পাণ তামোল কাটিছা? তামোলটো ভাল হয় নাই? তামোল এইবোৰ গছৰ তামোল নি? সেইকাৰণে পাণটোহে মানে কিনি আনিছে, তামোলটো গছৰ। জোনাব আহিছে এতিয়া, চাহিল আগফালে আছে। জোনাব আহিলে বুলি কৈ আছে, তোমালোকে কি গেম খেলি আছা নগৈ বুলি? হা, জোনাব আহিলে মাতি আছে দুবা কৰিবৰ কাৰণে। আৰু ইহঁতি আকৌ তিনিওটা ল'ৰা আমাৰ মোবাইলত বিজি। আমি দুৱা কৰি লওঁগে এতিয়া। বাই মাইনী, যামগে দুৱা কৰাৰ পিছত। আগে বাই গৈছে, ফুলবোৰ পানী দিবা আকৌ। এইফালে আকৌ জনাবৰ কাৰণে চাহ নাস্তা ৰেডি কৰি থকা হৈছে। আৰু চাওক, বিহু দিনাখন যিহেতু বাৰ্থডে আৰু আজি দুৱা কৰোৱা হৈছে, তো সেইটো কাৰণে নাস্তাত বিহুৰ পিঠাই আছে বেছিকৈ। আৰু এইফালে জোনাবে দুৱা কৰি আছে। মোক ইমানেই মোৰ গাটো বেয়া লাগিছে নহয়, মই এনেকৈ চকু মুদি আউজি আছোঁ, মানে এনেকুৱা অৱস্থা হৈ গৈছে মোৰ। অলপ জ্বৰ লাগি আছিলে সেইকাৰণে। আৰু এইফালে ক্ষীৰ আমি খাব লৈছোঁ, ক্ষীৰ খাই চাহ খাই আমি এতিয়া ঘৰলৈ বুলি ওলাম। আৰু ক্ষীৰ যে বৰ টেষ্টি আছিলে খাবৰ কাৰণে। আহিছো দেই, মই আহিছো। নাই কাপোৰ ভৰাই আছে পুৰা। বাৰ্থডে শেষ, এতিয়া আমি যাওঁ। টাটা বাই বাই, থাকা, যাবা তুমি থাকিব এদিন দেই। ভালে আছে মামা? আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ উভতি, অলপ আন্ধাৰ হ'বলৈ ধৰিছে আৰু। তো আহি গ'লোঁ ঘৰ, কাপোৰ কানি চেঞ্জ কৰি মেলি ল'লোঁ। এপাত খোলা নাই, খালি এপাত খুলিবলৈ মানে কোনোবাই খুলি দিব লাগে, নহ'লে খুলিব নোৱাৰি। এতিয়া মই অকণমান ৰেষ্ট কৰিম, কাৰণ বহুত বেছি গাটো বেয়া লাগিছে, ইমানেই চৰ্দি লাগিছে নহয়। মানে মোৰ কনচিভ পঢ়িবলৈ আছে এতিয়া, মোৰ মানে এতিয়া অজু কৰিবলৈ মই পানী চুই মন যোৱা নাই। অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছতহে চাম আৰু কি কৰোঁ। বহুত বেছি মানে গাটো বেয়া লাগিছে এতিয়া।
এইটো তোমাৰ ডিউটি মাথা বিষাইছে মোৰ গাইছ আৰু পিটিকি দিব কৈছোঁ ডিউটি মানুহ হাই গাইছ চ' মোক মানুহজনে অকণ মাথা পিটিকি দিছিলে যে তাৰপিছত মই অকণমান ৰেষ্ট কৰিলোঁ কৰাৰ পিছত মোৰ পূৰা একদম এনাৰ্জি আহি গ'ল তাৰপিছত মই উঠি অজু কৰিলোঁ অজু কৰি কনচেপ্ট পঢ়িলোঁ মোৰ আৰু এক্সিপিয়াৰ আছে খতম হ'বলৈ কাৰণে কাইলৈ যদি আল্লাহে কৰে আৰু গা ঠিকে থাকে খতম এক্সিপিয়াৰ পঢ়ি দিম আৰু খতম হৈ যাব আৰু এইফালে এতিয়া এখেতে মেকুৰী শুৱাই আছে প্ৰেক্টিচ কৰিছে এতিয়াৰ পৰা ভৱিষ্যতত কামত দিব যে সেইকাৰণে আৰু মই এতিয়া নামাজ পঢ়ি ল'ম 7:30 বাজি গৈছে মই ইশা নামাজ পঢ়ি দিম পঢ়ি আজৰি হৈ যাওঁ নহ'লে গাটো বেয়া লাগি যায় আৰু এইটো সময়ত চবতকৈ মেইন প্ৰব্লেমটো হৈছে কি বাথৰুম বহুত লাগি থাকে তো অজু ৰখাটো মানে পচিবল নহয় এইটো কাৰণে মোৰ অকণমান ঠাণ্ডাৰ কাৰণে অসুবিধা হৈ আছে গৰমত চাগে অলপ সুবিধা হ'ব আৰু অজু কৰি থাকিবলৈ যিকি নহওক বাকী আৰু তেনেকৈ এইটো ব্লগ আজি শেষ নকৰোঁ মই কালিও একেবাৰে কণ্টিনিউ কৰি এতিয়া অলপ লং ভাত পানী খাই উঠিলোঁ এতিয়া আমি শুই যাম আৰু মই লগাই ল'লোঁ বৰলিন ঠাণ্ডাত যোনটো মোক লাগেই মোৰ ভিডিঅ' চোৱাসকলে গম পায় চাগে ৰাতিপুৱা লগ পাম দেই হেল্ল' এভৰিৱান আজি হ'ল নেক্সট ডে আৰু মই পাহৰি থাকিলোঁ যে মই ব্লগিং কৰি আছিলোঁ বুলি এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টটো বনালোঁ খালোঁ খাই বৈ এতিয়া মই ফ্ৰেছ হৈ আহিলোঁ আহি অজু কৰি লৈছোঁ এতিয়া মই কনচেপ্ট পঢ়িবলৈ আছে 11:30 হৈ গৈছে এতিয়া কনচেপ্ট পঢ়িম তাৰপিছত একেবাৰে নামাজ পঢ়িম তাজবি ল'ম সেইখিনি বাৰু আছেই কামখিনি তাৰ আগতে এতিয়া মই কমলা টেঙা খাম মাহীহঁত গৈছিলে অৰুণাচল পিকনিক খাবলৈ তো তাৰ পৰা কমলা টেঙা লৈ আনিছিলে ইমানেই সোৱাদ ন খাবলৈ কমলা টেঙাটো এতিয়া এইটো চাটনি বনোৱা হৈছে এতিয়া আমি খাম ৰ'দ দিছে যে সেইটো কাৰণে খাই ভাল লাগিব ৰ'দত এতিয়া যাম ৰ'দলৈ আৰু কমলা টেঙা খাম তাৰপিছত আহি মই ৰেচিপিটো পঢ়িম আৰু শেষ কৰিম শেষ হৈ যাব মানে খতম শেষ হৈ যাব আৰু আজি আকৌ ষ্টাৰ্ট দি দিম আৰু ইমানে মিঠা গাইজ অৰুণাচলৰ কমলা মানে মই এইটো ছিজনত চাগে এইটোৱে খাইছিলোঁ ইমান মিঠা কমলা বহুত বেছি টেষ্টি নিমখে কম হৈ গৈছেগৈ অঁ ন বেয়াও হৈ যাব ন বেছিকৈ আনিলেও সেইটো এটা কথা একেদিনাখনে খাই দিব লাগিব চব থৈ দিলেও বেয়া হৈ যায় এইফালে এতিয়া আজি বনিব বিফ বিৰিয়ানী এবাৰ মই আপোনালোকক আমাৰ আব্বাই বনোৱা বিৰিয়ানীৰ ৰেচিপি দিছিলোঁ বহুত দিনৰ আগত মানে বছৰ হৈ গ'ল চাগে 1 বছৰমান হৈ গ'ল আজি মোৰ হাজবেণ্ডে বনোৱা বিৰিয়ানীৰ ৰেচিপি দিম দেই আজি আমি খাম বিফ বিৰিয়ানী আৰু হাজবেণ্ডে আজি যিহেতু বনাইছে মই টাইম পাইছোঁ সেইটো কাৰণে তচবি ল'বৰ কাৰণে মই অকণমান বেছিকৈ তচবি লৈ লৈছোঁ ভালে পাইছোঁ আৰু এইফালে চাউলটো তিয়াই থ'ব এতিয়া আধা ঘণ্টামান তিয়াব লাগে চাউলটো 2 ঘণ্টামান তিয়ালে বেছি ভাল হয় কিন্তু আধা ঘণ্টা তিয়ালেও কাম চলি যায় আৰু এইফালে বাকী বস্তুবোৰ চব যোগাৰ কৰি আছে মই একো কৰি দিয়া নাই দেই মানুহজনে চব নিজে কৰি আছে মই ক'লো তুমি যেতিয়া বনাইছে তুমি কৰা খালি মই তচবি লৈ থাকোঁ আৰু লগতে মই অকণমান ভিডিঅ' কৰি আছোঁ বাৰু নকৰা নহয় বাকী ভিডিঅ' কৰি থাকিলেও মই তচবি লৈ থাকিব পাৰোঁ যিহেতুকে সেইকাৰণে ইমান টেনশ্যন নাই বাৰু আৰু এতিয়া মই জুইচত বহি তচবি লৈছোঁ আৰু মানুহজনে ধুনীয়াকৈ বিৰিয়ানী বনাই আছে এইফালে এইখিনি বিফখিনি মেৰিনেট কৰি থ'ব এতিয়া তাৰ কাৰণে প্ৰথমে ইয়াত দিছে নিমখ আৰু যিখিনি মছলা লাগে ধৰক যেনেকৈ জিৰা আৰু গৰম মছলা তাৰপিছত অকণমান মিট মছলা আৰু বিৰিয়ানী মছলা লগতে কাশ্মীৰী ৰেড চিলি পাউডাৰ জ্বলাটো দিয়া নাই কাৰণ কেঁচা জলকীয়া দুটা অলৰেডি ইয়াতে দিছে মানে এটা পেষ্ট বনাইছে দৈ ধনিয়া আদা নহৰু আৰু কেঁচা জলকীয়া দি তো সেইটো দিব এতিয়া সেইটো কাৰণে ইয়াত ৰেড চিলি পাউডাৰ দিয়া নাই অকল কাশ্মীৰীটোৱে দিছে আৰু হালধি অকণমান দিব লাগিব দেই পাহৰিয়ে গৈছিলোঁ ক'বৰ কাৰণে আৰু এতিয়া গোটেই মছলাখিনি দিছে নহয় এতিয়া ইয়াতে পেষ্টটো দিব দি এইখিনি ভালদৰে সানি এইখিনিও আধা ঘণ্টাই থ'ব চাউলখিনি আৰু এইখিনি দুইখিনি আধা ঘণ্টাই থ'ব বিৰিয়ানী মছলা হাজবেণ্ডে এইটো ইমান ভাল নাপায় তথাপিতো আৰু এইটোকে পালে সেইটো কাৰণে দি দিছে আৰু এইটো এভৰিডে হয় হাজবেণ্ডে এভাৰেষ্টৰ যোনটো হয় সেইটো বেছি ভাল পায় আৰু এইটো পেষ্ট চাওক ইয়াত দৈ আছে আদা নহৰু ধনিয়া আৰু কেঁচা জলকীয়া গোটেইখিনি মিক্সিত মাৰি ল'লে আৰু বিলাহী দিছিলে পাহৰিলোঁ ক'বলৈ বিলাহী দিছে 2টা সেইখিনি মিক্সিত মাৰি এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি ল'ব আৰু ধুনীয়াকৈ আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিব আধা ঘণ্টাৰ পিছত আকৌ কি কৰে মই দেখাই আছোঁ দেই আপোনালোকক আৰু এইফালে পিঁয়াজ ফ্ৰাই কৰি আছে এতিয়া এই কেৰাহীত যিখিনি ফ্ৰাই কৰি আছে পিঁয়াজ সেইখিনি পিঁয়াজে তেলে গোটেইখিনি কুকাৰত দি গোচখিনি পাতিব আৰু তাৰ আগতে এতিয়া চাউলখিনি বইল কৰিবলৈ থৈ দিয়ে এয়া পানী গৰম হৈ গ'ল পানীত দিছে গৰম মছলা গোটা গৰম মছলাখিনি তাৰপিছত দিছে নিমখ আজি বিৰিয়ানী এইখিনি মেৰিনেট কৰা মাংসখিনি এইটো পিচ
এয়া কুকাৰত দি আছে গোটেই মাংসখিনি আৰু ইয়াত তেল মানে যোনখিনি পিঁয়াজ ফ্ৰাই কৰা তেল থাকিব ন সেইখিনিয়ে দিব এতিয়াতে এয়া চাওক পুৰা চুচি পাচি দি আছে হাজবেণ্ডে কাম কৰিলে এনেকেই কৰে মানে পুৰা চুচি পাচিয়ে চব দিয়ে আৰু এতিয়া তেল দি দিছে পিঁয়াজ আৰু তেল অলপ ভজা পিঁয়াজ আমি গুষ্টটো সিজাওঁতেও দিব লাগে তেতিয়া ভাল হয় ফ্লেভাৰটো ধুনীয়া আহে আৰু অলপটো ওপৰত আমি দিব লাগিবই বাৰু এইখিনি দি চিটি মৰাই দিব চিটি এতিয়া এইখিনি 6টামান চিটি মৰাব কাৰণ পৰিমাণটো বেছি হ'লে মানে কম চিটি মৰালেও ধুনীয়াকৈ হৈ যায় গাপতে হৈ যায় বস্তুটো এয়া পাতি দিলে কুকাৰত আৰু এতিয়া চাউলখিনি দিব গৰম মছলাও দিয়া হৈ গ'ল ডেক্সিত এতিয়া ইয়াতে চাউলখিনি দি দিব আৰু চাউলখিনি অভাৰ কুক নকৰে চাউলখিনি 60% বা 70% মানহে কুক কৰিব কাৰণ আকৌ দামত যাব ন সেইকাৰণে অভাৰ কুক নকৰে আৰু এয়া চাউলো আমাৰ কুক হৈ গ'ল এয়া চাওক মই হাতেৰে চুই চাইছোঁ মানে চাউলটো চাউল নিচিনাই হৈ আছে নহ'লে দামত গ'লে ঢিলা হৈ যায় আৰু ঢিলা হ'লে বিৰিয়ানী টেষ্টটো নাথাকে মানে সেইটো কাৰণে অকণমান টান হৈ থাকিলেহে দামত ধুনীয়াকৈ সিজি যায় বিৰিয়ানীত কিন্তু চাউলৰ যোনটো মেজাৰমেণ্ট হয় ন সিজাৰ মানে সেইটো বিৰাট ইম্পৰ্টেণ্ট হয় চাউলটো যদি অকণমান খেলি মেলি হয় ন গোটেই বিৰিয়ানী টেষ্টটোৱে বেয়া হৈ যায় ঢিলা হ'লে একদম টেষ্টলেছ হৈ যায় টান হ'লেতো ক'বই নালাগে আৰু বাকী এইফালে আমাৰ বিফখিনিও ৰেডি হৈ গ'ল আলু দিছিলে দেই এটা আৰু এতিয়া বিফখিনিৰ পৰা ৰোগানটো এনেকৈ এটা বাতিত ছাইড কৰি ল'ব কাৰণ এইখিনি মানে ওপৰত দিব তাৰপিছত এতিয়া দামত দিবলৈ কাৰণে প্ৰচেছটো আৰম্ভ কৰিছে প্ৰথমে বিফখিনি উলিয়াই লৈছে ডেক্সিটোৰ তলত বিফখিনি দি লৈছে তাৰপিছত যিখিনি জোল আছে সেইখিনি ওপৰত দি দিব আলু যে দিলে আমি মানে কলকাতাত থাকিছিলোঁ যে কেইদিনমান নানিৰ লগত তাত আমি বিৰিয়ানী খাইছিলোঁ তাত মানে আলু দিয়েই তো তেতিয়াৰ পৰা মানে আমাৰ বিৰিয়ানী খালে আলু কণ পালে ভাল লাগে মানে কলকাতাৰ মানে আমাৰ টেষ্টটো আহি গ'ল আলু টেষ্টটো তেতিয়াৰ পৰা আমি বিৰিয়ানী বনালে আলু দিওঁ মানে ভাল লাগে খাই আপোনালোকেও দি চাবচোন আলু বিৰাট ভাল লাগে খাই আৰু এতিয়া ৰাইচ দি দিছে দেখিলে নহয় জোলখিনি ওপৰত দি দিলে তাৰপিছত এতিয়া ৰাইচ দিছে এতিয়া এইখিনিৰ মাজতে আকৌ অকণমান বিৰিয়ানী মছলা আৰু অকণমান ভাজি থোৱা পিঁয়াজ এনেদৰে দিব ইয়াতো ইচ্ছা কৰিলে ৰোগান দিব পাৰে কিন্তু আমি একেবাৰে ওপৰতে দিম কিয়নো তলৰ পাৰ্টটোত বহুত জোল আছে অলৰেডি তাৰ মাজৰ পাৰ্টটোত আমাক জোল নহ'লেও হ'ব এতিয়া একেবাৰে ওপৰতে খালি আমি গোটেই জোলখিনি দি দিম প্ৰথমে ধনিয়া পাত অকণমান দি দিছে ধনিয়াটো দিলে বৰ ধুনীয়া স্মেল এটা আহে বিৰিয়ানীটোত দাম দিয়াৰ পিছত মানে আৰু এতিয়া ভাজি থোৱা পিঁয়াজ যিখিনি বাকী আছে সেইখিনি দি দিছে গোচৰ ৰোগনটো দিছোঁ এইটো পুৰা অকল অইলটোহে দিয়ে দেই চিফ অইল ইমানখিনি মানে তাত গ্ৰেভি টাইপৰ একো নাযায় আৰু আলু একেবাৰে ওপৰত দিব কিয়নো আলুটো অলৰেডি কুক হৈ আছে নহ'লে আলুটো গুৰি হৈ যাব যে সেইকাৰণে একেবাৰে ওপৰত দিছে আলু বিৰিয়ানী মছলাটোহে অলপ আৰু অৰ্ডিনেৰী গুজৰালিকে হৈছে ছানৰাইজটো বেছি ভাল নেকি এভাৰেষ্টৰ সমান হ'ব নোৱাৰে বিৰিয়ানী মছলা মোৰ ফালৰ পৰা এভাৰেষ্ট মই বহুত ভাল পাওঁ বাকী আৰু ইয়াত একো নাই দিবলৈ ঘিউটোতো অলপ ওপৰতহে দিব লাগিব ন তাত কাপোৰ এখন লগাই দিবা নি কাপোৰ আছে এনেকুৱাকৈ ফটাকানি ইয়াত তলত টেৱাখন দিব লাগিব সেইখন টাৱাত ডেক্সিত থ'ব পাৰিম নপাৰিবা ওপৰতো এখন পতা দিছে যাতে অকণমানো মানে ভাপটো বাহিৰে নাহওক তেতিয়াহে বৰ ধুনীয়াকৈ দমটো হয় সেইকাৰণে আৰু 20 মিনিট দম দিয়াৰ পিছত এয়া চাওক আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল আৰু ইয়াত ভাল ঘিউ অকণমান দিছিলে ওপৰত সেয়া চাওক ঘিউটো গলিবলৈ আছে এতিয়াও ফ্ৰিজৰ পৰা উলিয়াই দিছে যিহেতুকে সেইটো কাৰণে গলা নাই আৰু এতিয়া প্ৰথমে আমাৰ আব্বাৰ কাৰণে দিব মানে শহুৰৰ কাৰণে তেওঁলৈ আমি সদায় খানা দি পঠিয়াওঁ ৰাতি মানে দিনত বাৰু তেওঁ বনাই খায় ৰাতি তেওঁৰ কাৰণে সদায় দি পঠিয়াওঁ তো প্ৰথমে বোলো আব্বাক দি আহা তাৰপিছত ভোক লাগিছে দেখি ৰখি থাকিব পৰা নাই গোন্ধত থাকিবও পৰা নাই তুমি আবাক দি আহা তাৰপিছত বোলো আমি খাম তো আশা কৰোঁ আপোনালোকে আমাৰ বিৰিয়ানী ৰেচিপিটো চাই ভাল পালে বুলি আৰু যদি ভাল পায় তেনেহ'লে ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগতো শ্বেয়াৰ কৰিব তেওঁলোকৰো সুবিধা হ'ব তেওঁলোকেও এনেকৈ বিৰিয়ানী বনাই চাব পাৰিব আৰু চবৰে হাতৰ জায়গা বেলেগ দেই যিমানেই আমি ৰেচিপি দিওঁ লাগিলে চবৰে হাতৰ জায়গা এটা থাকে তো কেতিয়াও কাৰো হাতৰ লগত কাৰো হাত নিমিলে মানে বেলেগ বেলেগে হয় খাবলৈ বাট যি কি নহওক এইখন মোৰ প্লেট ৰেডি হৈ গ'ল এতিয়া মই খাই লওঁ আলহামদুলিল্লাহ খাবলৈও ধুনীয়া হৈছিলে দেখিবলৈও ভাল হৈছিলে আৰু হাজবেণ্ডে সুধিছে কেনেকুৱা হৈছে মই কৈ আছোঁ টেষ্টি হৈছে মোৰ চাবলৈ মানে ভিডিঅ' কৰিবলৈ সময় নাই খোৱাত বিজি মানে মই পুৰা খুব ভাল লাগিলে খাই হেল্ল' গাইজ চ' এতিয়া খানা খাই উঠিলোঁ আৰু হাজবেণ্ডে যে ইমান টেষ্টি বিৰিয়ানী বনালে নহয় কি ক'ম আৰু মানে বিৰিয়ানী মই কিনি খাবলৈ সেইটো কাৰণে বেয়া পাওঁ হাজবেণ্ডে আৰু আবাই বহুত বেছি টেষ্টি বিৰিয়ানী বনায় কিনি খালে মানে ক'ৰবাত টেষ্ট নালাগে তো মোৰ খাবলৈ মন গৈ আছিলে সেইটো কাৰণে ঘৰতে বনাই দিলে আৰু
খালোঁ, ভাল লাগিলে আলহামদুলিল্লাহ। আৰু হাজবেণ্ডকো থেংক ইউ কৈছোঁ ইমান ধুনীয়াকৈ বনোৱাৰ কাৰণে। আৰু লগতে আজি ব্লগটো, আজি নহয় এইটো কালিৰ পৰা কৰি আছোঁ ব্লগটো, এতিয়া শেষ কৰি দিওঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। লগতে যদি ফেচবুকত চাই তেনেহ'লে ফেচবুকৰ যোনটো প্ৰফাইল হয় তাত ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটি ব্লগৰ সৈতে। বাই বাই।